এইবাৰ ভক্ত বৈষ্ণৱ সমিতিৰ তৰফৰ পৰা নিৰন্তৰে সম্বৰ্ধনা জনাবলৈ প্ৰাৰ্থনা। আৰু ইমানতে আমি সম্বৰ্ধনা অনুষ্ঠান শেষ কৰি প্ৰাৰ্থনা নাম সম্পৰ্কে দুআষাৰ প্ৰাৰ্থনা আমি হোৱা কৃষ্ণ মোৰ ঘৰ চলি আই মাতৃসকল, বাপ বান্ধৱসকল, আপোনালোকৰ চৰণত মই প্ৰণাম জনাইছো। আপোনালোকৰ উপস্থিতিয়ে আমাক আনন্দিত কৰিছে আৰু আমিও আপোনালোকৰ ওচৰত দায়বদ্ধ আছিলো কিছুমান কথা। এতিয়া আপোনালোকৰ সন্মুখত আমি দুই চাৰি কথা কম। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভূমি। নাম বৈকুণ্ঠৰ বস্তু আছিল, নাম আমাৰ মুক্তৰ বস্তু নাছিল। বৈকুণ্ঠতে নাম হৈছিল। মোৰ গুৰুজনা আপোনালোকৰ গুৰু শ্ৰীমন্ত শংকৰে সেই বৈকুণ্ঠৰ পৰা নাম আমাৰ মাজলৈ লৈ আহিলে। কেনেকৈ লৈ আহিলে তাৰো এটা ইতিহাস আছে। ইতিহাসটো এনেকুৱা যে আহোমসকলে, আহোমৰ ৰজাই হাতীৰ সংখ্যা বঢ়াবলৈ হাতী ধৰাৰ ব্যৱস্থা কৰিছিল। হাতী খেলি আহিব আৰু হাতী গঁড়ালত ৰজাৰ গঁড়ালত সোমাব। আৰু এই চাৰিটা দিশত চাৰিজন মানুহক দায়িত্ব দিয়া হৈছিল। আমাৰ গুৰুজনাক উত্তৰ ফালে দায়িত্ব দিয়া হৈছিল। উত্তৰৰ দিশটো গুৰুজনাই চাব লাগিব। প্ৰথমতে কাম হ'ল হাতী খেদি অনা হ'ল, হাতী সোমাল, কিন্তু গুৰুজনাৰ দিশেৰে দুটা দামতাল হাতী পাৰ হৈ গ'ল। ৰজাই কিন্তু ঘোষণা কৰি থৈছিল যে যিটো দিশেৰে হাতী ওলাই যাব তেওঁক মৃত্যুদণ্ড দিব লাগিব। এতিয়া এই হিচাপে যিহেতু আমাৰ গুৰুজনাৰ দিশেৰে হাতী ওলাই গৈছে, গতিকে গুৰুজনাক মৃত্যুদণ্ড দিবলৈ ৰাজাৰ চাওদানে বিচাৰি ফুৰিছে। কিন্তু গুৰুজনা আছিল ভগৱানৰ অৱতাৰ। গুৰুজনাক আৰু ৰাজাৰ চাওদানে ক'ত পাব? গুৰুজনাক বিচাৰি বিচাৰি ৰজাৰ চাওদানে আনিব নোৱাৰিলে। নোৱাৰি ৰজাৰ চাওদানে বঢ়াৰ মাধৱদেৱ আৰু গুৰুজনাৰ জোঁৱাই হৰি লৈ গ'ল। হৰি লৈ গৈ তেওঁলোকক মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰিলে। মোৰ গুৰুজন ব্যাকুল হ'ল। তেওঁ যোৱাৰ কাৰণে নহয়, বঢ়াৰকো মাধৱদেৱৰ কাৰণে। বঢ়াৰকো মাধৱদেৱে ঘূৰি আহিব লাগে। মোৰ গুৰুজনাই যোৱাৰ কথা ভবা নাই। আৰু শেষত গুৰুজনাই কৰিলে কি, ভকতসকলক ক'লে যে তোমালোকে পাল পাতি পাতি নাম গোৱা। নামৰ ক্ৰিয়াত মোৰ গুৰু বঢ়াৰকো ঘূৰি আহিব। ভকতসকলে এডাল গছৰ তলত
থিয় হৈ পাল পাতি 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 নাম গাবলৈ আৰম্ভ কৰিলে। আমি যে পাল পাতি পাতি নাম কওঁ, আমি আজি যে পাল নাম কওঁ, এই পাল পাতি পাতি হোৱা নামকে পাল নাম বুলি কয়। নামৰ কোবত মাধৱদেৱ ঘূৰি আহিল। কেনেকে ঘূৰি আহিল? ৰজাৰ ওচৰত আহি ৰজাক ক'লে যে এওঁ মাধৱদেৱ, এওঁ বিবাহিত, তেওঁৰ সতি সন্তান কোনো নাই, এওঁক মাৰিলে লাভ নহ'ব, এই হৰিদ্বাৰ তেওঁক মাৰিব লাগে, তেওঁ শংকৰদেৱৰ জোৱাই। আৰু তেতিয়া মাধৱদেৱে হৰিদ্বাৰক ক'লে, যদি তোমাক তেওঁলোকে কাটে, মই তোমাক নাম ভৰাই দিম, আৰু মোক যদি কাটে তুমি মোক নাম ভৰাই দিবা। হৰিদ্বাৰক কাটা হ'ল, মাধৱদেৱে নাম ভৰাই দিলে, আৰু হৰিদ্বাৰৰ মুখেৰে ৰাম 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 শব্দ কৰিলে। দূৰত দেখে মাধৱদেৱ ঘূৰি আহিছে। এই নামৰ ক্ৰিয়াত মাধৱদেৱ ঘূৰি আহিল। আপোনালোকে এইটো বিশ্বাস কৰক, কলিযুগত কৃষ্ণ নাম বিনা গতি নাই 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 আৰ। আৰু তেতিয়াৰ পৰাই আমাৰ অসম ভূমিত, ভাৰতবৰ্ষ ভূমিত বিভিন্ন ধৰণৰ নামৰ সৃষ্টি হ'ল, নামৰ দল সৃষ্টি হ'ল, নাম গোৱা আৰম্ভ হ'ল। আৰু অলপ কথা আছে, বৰপেটাৰ সুন্দৰীয়াত এনেকুৱা ঘটনা এটা ঘটিছিল। যিয়েই নহওক মই সময়ে কৈছো, গতিকে নাম দিলে গতি নাই নাই আৰ। আমাৰ সমাজখন, অসমীয়া সমাজখন যিটো গতিত সুৰক্ষিত হৈ গৈছে, সেই গতিত সুৰক্ষিত হৈ থাকিলে অসমীয়া সমাজখন ধ্বংস হৈ যাব। কিন্তু ভগৱানৰ কি কৃপা যে মোৰ আই মাতৃসকলে গাঁৱে গাঁৱে ৩-৪টাকৈ নামৰ দল খুলিছে, তেওঁলোকে নাম গাইছে, আৰু তেওঁলোকে নাম গোৱা নামৰ ক্ৰিয়াত সমাজখন সুন্দৰ হ'ব লাগিছে। নামৰ ক্ৰিয়া এনেকুৱা যে নামৰ শব্দ যিমান দূৰলৈ যায়, সেই গোটেইখিনি শব্দত ঠাইত তাৰ ক্ৰিয়া হয়। নাম বুলি ক'লে কৃষ্ণৰ নাম, ভগৱানৰ নাম, এই নামৰ শব্দ কাণত গ'লে মনৰ পৰা সকলো পাপ ভাৱ মুক্ত হয়, দূৰ হয়। গতিকে হে মোৰ আই মাতৃসকল, মাতৃ জাতিয়ে হৈছে সৃষ্টি, মাতৃ জাতিয়ে হৈছে প্ৰেৰণা, মাতৃ জাতিয়ে হৈছে শক্তি, মাতৃ জাতিয়ে হৈছে সাহস, মাতৃ জাতিয়ে হৈছে উৎসাহ। কোনো মহিলাৰ অনুপ্ৰেৰণা নোহোৱাকৈ কোনো পুৰুষ আগবাঢ়ি যাব নোৱাৰে। মহিলাৰ অনুপ্ৰেৰণা, মহিলাৰ সাহস, মহিলাৰ উপদেশ, এই পুৰুষসকল আগবাঢ়ি যায়। গতিকে আপোনালোকে নামৰ দল খুলিছে, আপোনালোকক মই ধন্যবাদ জনাইছো। গোটেই বিজনীত পালন মাৰি ধৰিলে, ইফালে শিয়ালমাৰী, দহলাপাৰা, তলাপাৰা, কাছবহা, ডাঙাইগাঁও, নদিয়াপাৰা ধৰিলে 180টা নামৰ দল আছে। মই MCA থাকোঁতে 60জন তাল দিছো এই ডেকা বাপৰ পৰা লৈ, আৰু 40জন নাগৰা দিছো। এইবাৰ আমি নাগৰা দিয়াৰ আপোনালোকক ব্যৱস্থা কৰিলো এই কাৰণে যে আমাৰ শংকৰদেৱৰ জন্ম উৎসৱৰ সময়ত আপোনালোকক আমি মাতি আনো, আপোনালোকে আহে, দিনটো কষ্ট কৰে, প্ৰচলন কৰে, শোভাযাত্ৰা কৰে, যোৱাৰ সময়ত আমি মাত্ৰ টকা-পত্ৰ আপোনালোকক দিওঁ। টকা-পত্ৰ বেছি দিব নোৱাৰো, আৰু আপোনালোকৰ বহুত মই দলৰ কথা শুনো, কোনোবাৰ তাল নাই, কোনোবাৰ নাগৰা নাই। গতিকে আমি এইবাৰ সকলৰ সহযোগত
সত্ৰৰ উদ্যোগত আৰু অনুপে কোকৰাঝাৰৰ তেওঁ বিজেপি লিডাৰ অৰূপদাৰ সহযোগত আমি 40টা নামৰ দলক নাগৰা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছত আমি আৰু ভগৱান কৃপা কৰিলে আৰু নামৰ দলক নাগৰা দিম। আৰু এতিয়া এটা কথা ভাবিছো, মই কথাখিনি কোৱাৰ লগে লগে আপোনালোকে এটা উৰুলি দিব। ভগৱান যদি আমাক শক্তি দিয়ে, ভগৱান যদি সহায় কৰে, অহাবাৰ মাঘ মাহত বৃষ্টিৰ যিমান আইসকলৰ নামৰ দল আছে সকলো নামৰ দলক মাতি আমি বৃষ্টি সত্ৰত এদিন নাম সমাৰোহ পাতিম। আপোনালোকৰ আমি তেনেকে পাতিম। আৰু এতিয়া বতৰ বেয়া হ'ল, ফাগুন মাহ পৰিব, চৈত মাহ পৰিব, এতিয়া নোৱাৰি আৰু মাঘ মাহটোৱে ভাল। আৰু প্ৰতিটো নামৰ দলক আপোনালোকক আমি 40টা নামৰ দল আজি নাগৰা দিম। আৰু আপোনালোকৰ অহা যোৱা যিখিনি খৰচ সেইখিনিও আমি আমাৰ ফালৰ পৰা দিম। আৰু নাগৰা লোৱাৰ পিছত আপোনালোকে দুপৰীয়াৰ অন্ন গ্ৰহণ কৰিব। কিন্তু হে মোৰ মাসকল, হে মোৰ আইসকল, মনত ৰাখিব আপোনালোকৰ ওপৰতে সমাজখন, আপোনালোকৰ ওপৰতে নতুন প্ৰজন্ম। আজি অসমীয়া জাতিটোক বহুত শিক্ষিত মানুহৰ প্ৰয়োজন, বহুত ব্যৱসায় কৰা মানুহৰ প্ৰয়োজন, বহুত শিল্পীৰ প্ৰয়োজন, বহুত ডাক্তৰ ইঞ্জিনিয়াৰৰ প্ৰয়োজন। এইটো সম্ভৱ কৰিব পাৰিব আপোনালোকেহে। আপোনালোকে আপোনালোকৰ সন্তানক মানুহ কৰিবলৈ যত্ন কৰিব। আৰু মানুহ কৰিবলৈ যত্ন কৰিব পাৰিব যেতিয়া আপোনালোকে নামৰ দলত ঘূৰিব, নাম গাব। সেই নাম আপোনালোকে কেঁচুৱাৰ পিছতে শৈশৱ কালতে আপোনালোকৰ ল'ৰা ছোৱালীক কাণত দিব, ৰাম কৃষ্ণ নাম কাণত দিব, বৰগীত কাণত দিব। নহলে কি হ'ব জানে? আপোনালোক বুঢ়া হোৱাৰ পিছত ল'ৰা ছোৱালীয়ে আপোনালোকক উঠি বৃদ্ধাশ্ৰমত থৈ দিব। মই কৈছো, যি ল'ৰা ছোৱালী শৈশৱ কালতে মাক বাপেকে কৃষ্ণৰ নাম, ৰামৰ নাম শিকায়, বৰগীত শিকায়, ভগৱানক প্ৰাৰ্থনা কৰিবলৈ শিকায়, সেই ল'ৰা ছোৱালী কেতিয়াও বেয়া নহয় নহয় নহয়। মই বেছি কথা নকওঁ, সময় বেয়া হ'ল, এইখিনি কথা কৰো। এতিয়া আমি নামৰ দলবিলাকক মাতি দিম। আপোনালোকে এজন এজনকৈ আহি নাগৰা গ্ৰহণ কৰিব।